নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ ক্লাছটোত তোমালোকৰ খুব এটা ইম্পৰ্টেণ্ট অসমীয়া ব্যাকৰণৰ কনচেপ্টটো হৈছে তোমাৰ আবেদন নতুবা দৰখাস্ত লিখন এটা তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন আহে যে কি তুমি স্কুলত শাৰীৰিক অসুস্থতাৰ কাৰণে নতুবা বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে 4-5 দিন যদি কেতিয়াবা স্কুলত যদি উপস্থিত থাকিব নোৱাৰা তেতিয়া তোমালোকে স্কুলৰ প্ৰধান শিক্ষকলৈ কেনেকৈ অসমীয়াত এখন দৰখাস্ত নতুবা কেনেকৈ এখন আবেদন লিখিবা তোমালোকক আজিৰ এইটো ক্লাছতে শিকোৱা হ'ব আৰু সদায় মনত ৰাখিবা তোমালোকৰ নৱম আৰু দশম দুইটা শ্ৰেণীতে তোমালোকৰ 5 মাৰ্কছকে তোমালোকৰ আবেদনৰ পৰা দৰখাস্তৰ পৰা আহিব সো হেতু কাৰণে আসামিজ মিডিয়াম হওক লাগে ইংলিশ মিডিয়াম হওক লাগে তোমালোকে 100% তোমালোকে জানিবই লাগিব কেনেকৈ কৰে আৰু বহুত বেছি কমপ্লিকেটেড নহয় কিছুমান টেকনিক আছে সেই টেকনিকবিলাক যদি তোমালোকৰ মনত থাকে তেতিয়া তোমালোকে ইয়াত যি ধৰণে দেখুৱা গৈছে এখন কাগজত দেখিছানে বাৰু এটা পেজত তোমালোকে ধুনীয়াকৈ লিখি দিব পাৰিবা আৰু তোমালোকৰ যদি সম্পূৰ্ণ শুদ্ধ হয় তাত তোমালোকে আসামিজ গ্ৰামাৰ মানে অসমীয়া এক্সামত 5 নম্বৰটো তোমালোকে পায়ে যাবা সো হেতু কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা তোমালোকক আমি সম্পূৰ্ণ কথাবিলাক বুজাই দিম বিশেষকৈ ইংলিশ মিডিয়াম ষ্টুডেণ্টছখিনিৰ প্ৰব্লেম হয় এইবিলাক বস্তু বুজি পোৱাত আমি তোমালোকক স্পেশালি আজি এইটো ক্লাছতে গোটেইখিনি বস্তু শিকাই দিম ওকে সো ফাৰ্স্ট তোমালোকে এনেকুৱা ধৰণে ইন্ট্ৰোডাকচনটো দিবা যে কি প্ৰতি মাননীয় এটা প্ৰতিটো লেখাৰ পাছত তোমালোকে পুনে পুনে লিখি নিদিবা প্ৰতি মাননীয় এনেকুৱা ধৰণে পুনে পুনে নিলিখিবা প্ৰতি বুলি লিখি পিনে এইটো দেখিছা অলপ তলৰ লাইনটোৰ পৰা ষ্টাৰ্ট কৰিবা নেক্সট সেলুটেশনটো ওকে যে প্ৰতি মাননীয় ইয়াত দেখিছা বিদ্যালয়ৰ নাম এতিয়া বিদ্যালয়ৰ নামটো তোমালোকক ইয়াত যি ধৰণে দিছে তোমালোকে কিন্তু স্কুলৰ ছাৰলৈ যেতিয়া তোমালোকে স্কুলৰ প্ৰধান শিক্ষকলৈ যেতিয়া তোমালোকে লিখিবা তোমালোকে কিন্তু বিদ্যালয়ৰ নাম বুলি ইয়াত লিখি নিদিবা তোমালোকে তোমালোকৰ স্কুলখনৰ নাম বহাবা কিয়নো আমাৰ ক্লাছবিলাক বহুত ষ্টুডেণ্টে চাই প্ৰত্যেকখন স্কুললৈ বেলেগ বেলেগ হয় নাম বেলেগ বেলেগ হয় গতিকে হেতু কাৰণে আমি ইয়াতে বিদ্যালয়ৰ নাম বুলি দিছো যাতে যাৰ যিখন স্কুলখনৰ নামটো যাতে ইয়াতে ভালে পাৰে ওকে সো এইডোখৰতে তোমালোকে ভৰাবা বিদ্যালয়ৰ নাম তাপা লিখিবা কিনাৰতে ওকে যে তোমালোকৰ স্কুলখনৰ নাম যদি পানীদিহিং উচ্চ মাধ্যমিক বিদ্যালয় হয় তেনেহলে তোমালোকে লিখিবা পানীদিহিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ওকে ৰটো তোমালোকে দেখিছা নাই বাৰু ইয়াৰ ৰটো দেখিছা নাই বাৰু ৰটো কিন্তু তোমালোকে বহাবা ওকে তাৰ পিছত লিখিবা প্ৰধান শিক্ষক ইয়াত স্লেশডাল দি শিক্ষয়িত্ৰী তোমালোকে লিখিব পাৰা মানে তোমালোকৰ প্ৰিন্সিপাল যদি মেল হয় তেনেহলে প্ৰধান শিক্ষক লিখিবা যদি ফিমেল হয় মানে যদি মহিলা হয় তেনেহলে প্ৰধান শিক্ষয়িত্ৰী লিখিবা ওকে প্ৰধান শিক্ষয়িত্ৰী মহোদয় সমপেক্ষু এনেকুৱা ধৰণে তোমালোকে লিখিবা লিখি পিনে এইডোখৰ তোমালোকে দাঢ়ি এডাল দিবা ওকে ইমান দখলকে নিশ্চয় বুজি পালা সেলুটেশনটো এডোখৰ মুখস্থ কৰো বুলি ক'লেও পাৰিবা মনত ৰখা বুলি ক'লেও পাৰিবা ইজি কনসেপ্ট হয় জাস্ট কথাবিলাক তোমালোকে বুজি পাবৰ কাৰণে আমি এনেকুৱা ধৰণে সিম্পলকে দেখাইছো আৰু এটা কাম কৰিবা পৰীক্ষা তোমালোকৰ এটা পেজ এক্সট্ৰাকে লবা তোমালোকৰ যদি আবেদন অবিয়াসলি আবেদন আহিয়ে থাকে দৰখাস্ত আহিয়ে থাকে পৰীক্ষাত তোমালোকে এটা বেলেগ পেজ লৈ লবা ওকে তোমালোকে আকৌ আধাৰ পৰা ইমানৰ পৰা ষ্টাৰ্ট নকৰিবা গম পাইছানে কমপ্লিট এটা পেজ লৈ লবা এটো কৰিবৰ কাৰণে ওকে সো তাৰ পিছত তোমালোকে দেখিছে টাং মানে হৈছে তাৰিখ ইয়াত তোমালোকে তাৰিখ নলবা টাং যিকোনো এটা লিখিব পাৰা কিন্তু টাং বুলি লিখিবা তোমালোকে তেতিয়া ইজি হ'ব তোমালোকৰ টাইমটো কভাৰ হৈ যাব টাং বুলি লিখি পিনে তোমালোকে যি দিনাখনি এপ্লিকেশনখন লিখিছা সেই দিনাখনিৰ তাৰিখটো দিবা বহুত ষ্টুডেণ্টে কি কৰে যিকিটা উপস্থিত থাকিব মানে তাৰ তাৰিখটো ইয়াতে বহাই থৈ গুচি আহে তেনেকুৱা কৰিলে তোমালোকৰ কিন্তু ভুল হ'ব দেই এই টাং মানে তাৰিখত তোমালোকে যি দিনাখনি এপ্লিকেশনখন দিছা যদি তোমালোকে এপ্লিকেশনখন 10 তাৰিখে দিছা তেনেহলে 10 যদি তোমাৰ এক মাহ হয় 10/1/2025 এনেকুৱা ধৰণে তোমালোকে লিখিবা যদি তোমালোকে ইয়াত তোমালোকে এবসেন্ট থকা দিনকেইটা দি থৈয়া ভুল হ'ব কিন্তু ওকে সো টাংটো তোমালোকে লিখিবা ৰাইট সাইডে এডোখৰ লিখিবা বহুত ষ্টুডেণ্টে লেফট সাইডে লিখে কিন্তু লেফট সাইডতকৈ ৰাইট সাইডত যদি লিখা হয় তেনেহলে দেখিবলৈ শুৱনি হয় গতিকে মনত ৰাখিবা তাৰিখটো মানে টাংটো সদায় ৰাইট সাইডে লিখিবা ওকে তাৰপিছত তোমালোকে সাবজেক্টটো ভৰাবা সাবজেক্ট মানে কি বিষয় এটা পৰীক্ষাত যদি তোমালোকৰ এখন আহে তেনেহলে সাবজেক্টটো কোৱেশ্চনটোতে থাকে ওকে কিন্তু মেজৰিটি এক্সাম বিলাকত মানে 100% or 80% এক্সামতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে কি বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন মানে প্ৰশ্নটো তোমালোকৰ এটো সাবজেক্ট আহে মানে সো হেতু কাৰণে কি কৰিবা বিষয়ত লিখিবা যে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আবেদন ওকে তাৰপৰা তোমালোকে লিখিবা মহাশয় বুলি লিখি পিনে তোমালোকে কমা এডাল দিবা মহাশয় বুলি লিখি কমা এডাল দিবা তাৰপিছত তোমালোকে ইয়াৰ পৰা তোমালোকে মেইন বডিটো ষ্টাৰ্ট কৰিব লাগিব ইমান দখলকে মনত থাকিলে নিশ্চয় এটা তোমালোকক আমি ডিজিটালি দেখাও বুলি ক'লেও আমি পাৰিলো হয় কিন্তু তোমালোকক এনেকুৱা ধৰণে এটো কাৰণে দেখাইছো তোমালোকে এক্সামত যেটো লিখিব লাগিব ৰাইট হেতু কাৰণে তোমালোকে এনেকুৱা ধৰণে যদি বস্তুবিলাক চোৱা তেনেহলে তোমালোকৰ বেছি ভালকৈ ক্লিয়াৰ হ'ব বেছি ভালকৈ কথাবিলাক মনত থাকিব হেতু কাৰণে তোমালোকক মানে আমি এনেকুৱা ধৰণে এখন কাগজত দেখাই দিছো বস্তুটো বাকি ছাত্ৰ বন্ধুসকল তোমালোকৰ যদি কোনোবা ইংলিশ নতুবা এছএমএছ মিডিয়ামৰ ষ্টুডেণ্টছে আছামিছৰ যদি অনলাইন কোৰ্স কৰিব বিচৰা তেনেহলে তোমালোকে ইয়াত যেটো হোৱাটছএপ নম্বৰ দেখিছা তোমালোকে আমাক যোগাযোগ কৰিব পাৰিবা কিয়নো ইংলিশ মিডিয়ামৰ ষ্টুডেণ্টছখিনিৰ
আছামিজ সাবজেক্ট অলপ প্ৰব্লেম হয় গতিকে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে আমাৰ ক্লাছবিলাক যদি বুজি পোৱা ভাল পোৱা যদি ইচ্ছা কৰা তেনেহ'লে আমাক জনোৱা হোৱাটছএপত মেছেজ কৰি জনাব পাৰা আমি তোমালোকক আছামিজ সাবজেক্টটো সম্পূৰ্ণৰূপে বুজি পোৱাত কথাবিলাক মনত ৰখোৱাৰ লগতে আছামিজৰ যিখিনি গ্ৰামাৰ সেইখিনি তোমালোকৰ ভাল ধৰণে ক্লিয়াৰ হোৱাত আমি সহায় কৰিব পাৰিম গতিকে যিসকল ষ্টুডেণ্ট ইণ্টাৰেষ্টেড হোৱা ঘৰতে বহি বহি অনলাইন মাধ্যমত অসমীয়া সাবজেক্টটো পঢ়িবৰ কাৰণে যদি দুৰ্বল হৈ আছে আমাক জনাব পাৰা আমি তোমালোকক সম্পূৰ্ণৰূপে হেল্প কৰিম অ'কে এতিয়া নেক্সট পাৰ্টটো আমি ডিছকাশ্যন কৰোঁ ব'লা অ'কে মহাশয় বুলি লিখি পিনে কি কৰিবা কমা এডাল দিবা আৰু পুনৰ ইয়াত যি ধৰণে লিখা আছে পোনে পোনে তোমালোকে লিখি নিদিবা এনেকৈ মহাশয় বুলি লিখি পিনে ছেকেণ্ড মানে যিটো ষ্টাৰ্ট কৰিবা এইটো তোমালোকে তলৰ পৰা ষ্টাৰ্ট কৰিবা অলপ তলৰ পৰা লিখিবা মানে বিনীত সন্মানপূৰ্বক নিবেদন তাৰ পৰা লিখি পিনে তোমালোকে কমা এডাল দিবা অ'কে এই যে মোৰ জ্বৰ হোৱাৰ বাবে নতুবা বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে তোমাৰ জ্বৰ হোৱাৰ বাবে নতুবা ঘৰত কিবা সকাম থাকিব পাৰে বিভিন্ন ধৰণৰ তোমালোকৰ সমস্যা থাকিব পাৰে সেই সমস্যাটো ইয়াত ইনক্লুড কৰিবা মানে সোমোৱাবা সো এক্সামত মানে মেইনলি তোমাৰ জ্বৰ হোৱাৰ কাৰণে গুচি আহে নতুবা তোমালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন পাবা লাইক জ্বৰ হোৱাৰ কাৰণে নতুবা ঘৰত কিবা সকামৰ কাৰণে বিয়াৰ কাৰণে গম পাইছা নাই বস্তুটো মানে মুখস্থ কৰিবলৈ নাযাবা তোমালোকে কনচেপ্টটো বুজি লোৱা যে কেনেকৈ আমি বস্তুবিলাক লিখিব লাগে সো এই যে কাৰণ নতুবা এই যে লিখিবা তাৰপৰা মোৰ জ্বৰ হোৱাৰ বাবে নতুবা তোমালোকৰ যিটো প্ৰব্লেমটো এইডোখৰতে ইনক্লুড কৰিবা আই মিন ভৰাবা গম পালা তাৰ পৰা যোৱা বুলি লিখিবা জ্বৰ হোৱাৰ বাবে যোৱা ইংৰাজী ইংটো তোমালোকে ইংৰাজী এনেকৈ ইংৰাজী বুলি নিলিখি পিনে এনেকুৱা ধৰণে তোমালোকে লিখিব পাৰা ইং মানে ইংৰাজীয়ে বুজায় চমুকে ইং বুলি লিখিলেও হয় হচৈ অনুকচং এনেকৈ লিখিলেও হয় যোৰা ইংৰাজীত ইমান দেখিছা এইডোখৰত দেখিছা একো লিখা হোৱা নাই ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে গম পাইছানে বাৰু এতিয়া এইডোখৰত তোমালোকে যিদিনাখনি স্কুলত উপস্থিত থাকিব নোৱাৰিলা ফৰ এক্সাম্পল বুজি পাবৰ কাৰণে মই ভৰাই দিছোঁ তোমালোকে 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে স্কুলত উপস্থিত থাকিব নোৱাৰিলা চ' তেতিয়া ভৰাবা কি 10ৰ পৰা 12 কিন্তু তোমালোকৰ এক্সামত যেতিয়া এই কুৱেশ্যন আনচাৰটো কৰিব যাবা যেতিয়া দৰখাস্তখন লিখিব যাবা তেতিয়া সদায় এটা কথা মনত ৰাখিবা তোমালোকৰ প্ৰশ্নটো যদি দিয়া থাকে তেনেহ'লে প্ৰশ্নটোত যিটো ডেট দিয়া আছে সেই ডেটটো ভৰাই দিবা অ'কে তোমালোকে প্ৰশ্নটো যিটো ডেট পাবা সেইটোকে ভৰাই দিবা নম্বৰ পাই যাবা এডোখৰলৈকে নিশ্চয় বুজি পালা যে মোৰ জ্বৰ হোৱাৰ বাবে মানে কি ষ্টাৰ্টিঙতে তোমালোকৰ ৰিজনটো দিব লাগিব যে তোমালোকে কিয় স্কুলত উপস্থিত থাকিব নোৱাৰিলা অ'কে মোৰ জ্বৰ হোৱাৰ বাবে যোৱা ইংৰাজী কিমান তাৰিখৰ পৰা মানে 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে উদাহৰণস্বৰূপে ভাবি লোৱা মানে 10 তাৰিখৰ পৰা 12 তাৰিখলৈকে অৰ্থাৎ বুলি লিখিবা তাৰপৰা বাৰটো সোমোৱাই দিবা যদি তোমাৰ সোমবাৰৰ পৰা বুধবাৰলৈকে হয় তেনেহ'লে লিখি দিবা সোমবাৰৰ পৰা বুধবাৰলৈকে যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছে ক্লাছটো কৰি আছে তেখেতলোকক আমি স্পেচিয়েলি কৰিছোঁ তোমালোকে এই লেটাৰখন মুখস্থ কৰিব নাযাবা কনচেপ্টটো বুজি লোৱা কিন্তু দেই ষ্টাৰ্টিঙতে তোমালোকে কি লিখিবা ডেটটো লিখিলা নহয় যে 10 তাৰিখৰ পৰা 12 তাৰিখলৈ নতুবা ইয়াতো ডেটটোতো দিয়াই থাকিব এক্সামৰ কুৱেশ্যনটোত হয়নে কুৱেশ্যন পেপাৰ থাকিবই তাৰপৰা তোমালোকে অৰ্থাৎ বুলি লিখিবা অৰ্থাৎ বুলি লিখি পিনে ইমান বাৰৰ পৰা মানে সোমবাৰৰ পৰা ধৰি লোৱা তোমালোকে এইডোখৰ পৰা মনডে আছে সোমবাৰৰ পৰা টিউজডেলৈকে অ'কে সোমবাৰৰ পৰা বুধবাৰলৈ নতুবা যিমান কেইদিন তোমালোকে স্কুল যাব নোৱাৰিলা সেই বাৰটো লিখিবা সোমবাৰৰ পৰা মানে শনিবাৰলৈকে ধৰি লোৱা শনিবাৰলৈকে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ এনেকৈ লিখি পেলাই তোমালোকে দাড়িডাল দিবা হৈ যাব মেইন বডিটোত তোমালোকে ইমানখিনি কথা লিখিলেই হ'বই মানে জাষ্ট ৰিজনটো ভৰাব লাগে চেলুটেশ্যনটো কেনেকৈ দিবা মহাশয় বিনীত সন্মানপূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ কাৰণে মোৰ পেটৰ বিষ হোৱাৰ কাৰণে নতুবা তোমালোকৰ যিটো ৰিজন আছে যিটো তোমালোকে কাৰণ এক্সামৰ পেপাৰখনত পাবা সেই কাৰণটো ইয়াত ভৰাবা ষ্টাৰ্টিং তাৰপিছত কি লিখিবা আৰম্ভ কিহৰ পৰা কৰিবা ডেটটোৰ পৰা কৰিবা হয়নে নহয় যে ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈকে আৰু তোমালোকে চিন্তা নকৰিবা আমি তোমালোকক এই পিকচাৰটো এই যিখন তোমালোকে আবেদন পাই আছা PDF-ত দি দিম আমাৰ ৱেবছাইটতো এভেইলেবল আছে চাই ল'ব পাৰিবা ফ্ৰী অফ কষ্ট অ'কে তাত তোমালোকে কৰি ল'বা মানে চাই ল'বা ডাউনলোড কৰি ল'বা ইমান তাৰিখৰ পৰা ইমান তাৰিখলৈ অৰ্থাৎ তাৰপৰা বাৰটো লিখিবা মানে সোমবাৰৰ পৰা শনিবাৰলৈ সোমবাৰৰ পৰা বুধবাৰলৈ বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ এনেকুৱা ধৰণে লিখি পিনে দাড়িডাল দিবা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনি সিমান বুজাবলগীয়া নহয় কিন্তু আমাৰ ক্লাছখিনি যিহেতু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও কৰা সেইটো কাৰণে মানে তোমালোকক কিছুমান বস্তু আমি বুজাই দিবলগীয়া হয় মানে গতিকে তোমালোকে ইমানকৈ আকৌ আমাক কুৱেশ্যন নকৰিবা যে ছাৰ কিয় আপোনালোকে ইমান বুজায় মানে তোমালোকে বুজি পোৱা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনি মানে প্ৰব্লেম হৈ যায় সেইকাৰণে বুজাই দিবলগীয়া হয় তো ইমান ডোখৰলৈকে মনত থাকিলে তাৰ পৰা লিখিবা গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত চুক্তি মঞ্জুৰ কৰি দিয়ে যেন ইয়াত স্পেলিংবিলাক দেখিছা কেনেকৈ লিখা গৈছে স্পেলিংবিলাক ভুল নকৰিবা দেই এণ্ডিংটো তোমালোকে এনেকুৱা ধৰণে কৰিবা নোৱাৰিলৈকে লিখি পিনে আকৌ পেৰেগ্ৰাফটো চেঞ্জ কৰিবা ইয়াত যি ধৰণে আছে A to Z ইয়াত এই ধৰণে পৰীক্ষা লিখিবা অ'কে যে গতিকে দয়ালু মহোদয়ে দয়া কৰি উক্ত চুক্তি মঞ্জুৰ কৰি দিয়ে যেন তেনেকুৱা ধৰণে তোমালোকে লিখিব পাৰিবা তাৰপিছত আকৌ এইডোখৰলৈকে লিখি দাড়িডাল দিবা তাৰপিছত পুনৰ এইডোখৰৰ পৰা ষ্টাৰ্ট কৰিবা
এয়ে আপোনাৰ ওচৰত জনাবলগীয়া মোৰ সৰল প্ৰাৰ্থনা, নতুবা এয়ে মহোদয়ৰ ওচৰত বুলি লিখিব পাৰা, নতুবা আপোনাৰ ওচৰত। মহোদয়ৰ ওচৰত বুলি লিখিলেও হয়, আপোনাৰ ওচৰত বুলি লিখিলেও হয়, গম পাইছা? চ' এয়ে মহোদয়ৰ ওচৰত জনাবলগীয়া, নতুবা এয়ে আপোনাৰ ওচৰত জনাবলগীয়া মোৰ সৰল প্ৰাৰ্থনা, এনেকুৱা ধৰণে লিখি দিবা, নম্বৰ পাই যাবা। অ'কে, তাৰপিছত তোমালোকে দেখিছা ইটি, আৰু এই যিটো বস্তু দেখিছা এইটো বহুত ষ্টুডেণ্টে কি কৰে গম পোৱা নাই, এইখিনি লিখেগৈ ৰাইট চাইডে, কিন্তু এইখিনি তোমালোকে সদায় লেফ্ট চাইডে লিখে বহুত ষ্টুডেণ্টে, কিন্তু পৰাপক্ষত তোমালোকে ৰাইট চাইডে লিখিবা। লেফ্ট চাইডে লিখিলে দেখিবলৈ শুৱনি নহয় মানে বস্তুটো। এনেই এতিয়া এই লেটাৰখন চোৱাচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে, হয়নে নহয়? সেইটো কাৰণে তোমালোকে বাওঁ হাতে নিলিখিবা, সোঁ হাতে লিখিবা বস্তুটো। অ'কে, ইটি বুলি লিখিবা, ইটি বুলি লিখি পেলাই আপোনাৰ একান্ত বাধ্য ছাত্ৰ, যদি তুমি মেইল হোৱা তেনেহ'লে ছাত্ৰ বুলি লিখিবা, যদি তুমি ফিমেল হোৱা ছাত্ৰী বুলি লিখিবা। তাৰপৰা নাম দি দিবা, শ্ৰেণী দিবা, ৰোল নম্বৰ দি দিবা, হৈ যাব। লগতে তোমালোকৰ যদি কিবা ছেকশ্যন আছে, ছেকশ্যন ABCD থাকে ন কিছুমান স্কুলত, গতিকে সেই ছেকশ্যন যদি তোমালোকে ভৰাওঁ বুলি কোৱা তেনেহ'লে ভৰাব পাৰা, চিম্পল। অ'কে, বুজি পালা নিশ্চয় কথাবিলাক? চ' এইটোৱে আছিলে তোমালোকৰ এবচেণ্ট লেটাৰ, মানে দৰখাস্ত লিখন। আৰু তোমালোকে পৰাপক্ষত বস্তুটো মুখস্থ নকৰিবা, বস্তুটো বুজি লোৱা। যদি তোমালোকে বুজি নাপালা কিবা এটা, আমাক হোৱাটছএপত জনাব পাৰা, আমি তোমালোকক হেল্প কৰি দিম। লগতে তোমালোকে পুনৰ এবাৰ চোৱা, যদি বুজি নাপালা কিবা এটা কনচেপ্ট, পুনৰ এবাৰ চোৱা, তোমালোকৰ নিশ্চয় ক্লিয়াৰ হ'ব। তোমালোকৰ নিশ্চয় এই যিখন এবচেণ্ট এপ্লিকেশ্যন নতুবা দৰখাস্ত নতুবা আবেদন, এইখন তোমালোকৰ নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈ যাব। তো থেংক ইউ ছ' মাছ। যদি কিবা বুজি নাপালা সুধিবা। বাকী তোমালোকৰ একৰ্ডিং টু দ্য ব্লু প্ৰিণ্ট, চেবাৰ পৰা যিটো ব্লু প্ৰিণ্ট দিছে, ব্লু প্ৰিণ্টৰ মতে পঢ়া। এনেই তোমালোকে যিখন নপঢ়িলেও হ'ব। ব্লু প্ৰিণ্টৰ মতে ক'ৰ পৰা কিমান নম্বৰ আহিব নিশ্চয় তোমালোকে জানাই আৰু, হয়নে নহয়? গতিকে ব্লু প্ৰিণ্টৰ মতে, সেই ব্লু প্ৰিণ্টত যিমান নম্বৰ দিয়া আছে সেইমতে তোমালোকে পঢ়া। এক্সট্ৰাকৈ এনেই তোমালোকে বহুত বেছি মুখস্থ পঢ়িবলৈ তোমালোকৰ দৰকাৰ নাই মানে। ঠিক আছে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ। যদি কিবা বুজি নাপালা আমাক সুধিবা, আমি তোমালোকক গাইড কৰি দিম। হোৱাটছএপ নাম্বাৰটো নিশ্চয় তোমালোকৰ ওচৰত আছে, যিসকলৰ ওচৰত নাই পুনৰ এবাৰ কৈ দিছোঁ, 9864077266। এইটো আমাৰ আলোচনা একাডেমীৰ নাম্বাৰ হয়। তোমালোকে এই নাম্বাৰটোত আমালৈ মেছেজ কৰিব পাৰা যদি তোমালোকৰ কিবা সমস্যা হৈছে, আমি তোমালোকক এই নাম্বাৰটোতে গাইড কৰি দিম। অ'কে, থেংক ইউ ছ' মাছ। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।